নমস্কাৰ, মোৰ নাম ইফতিকাৰ হুছেইন। মই PMCৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰ। মই আজি এক ভাৰত শ্ৰেষ্ঠ ভাৰত আধাৰত এখন স্ক্ৰেপ বুক বনাইছোঁ। তাত আমাৰ ৰাজস্থান আৰু অসমৰ বিষয় আছে। ইয়াতে মই প্ৰথম ভাৰতৰ মেপখন আঁকি লৈছোঁ। ভাৰতৰ আঁকাৰ ৰাজস্থান আৰু অসমৰ মেপখন মাৰ্ক কৰি দিছোঁ। ইয়াৰ পিছত তাৰ অসমৰ বিষয়ে অলপ লিখিছোঁ, অসমৰ বিষয়ে লিখি তাত লিখিছোঁ আৰু ৰাজস্থানৰ মেপখন লিখিকিনে তাৰপিছত ৰাজস্থানৰ বিষয়ে অলপ লিখিছোঁ। আৰু অসমৰ ৰাজধানী দিছপুৰ আৰু ৰাজস্থানৰ ৰাজধানী জয়পুৰ তাৰ বিষয়ে অলপ লিখিছোঁ। আৰু আমি সকলোৱে জানো যে অসমৰ গৌৰৱ এশিঙীয়া গড়, তাৰ বিষয়ে অলপ লিখিছোঁ। এশিঙীয়া গড় অসমৰ এক গৌৰৱ, যাৰ বৈজ্ঞানিক নাম হৈছে ৰাইন'চৰাছ ইউনিকৰ্নছ, যাক একচৰ ফৰগী নামেৰেও জনা যায়। ইয়াৰ ডাঙৰ শৰীৰ, বৰ্মৰ দৰে দাঁত ছাল আৰু একমাত্ৰ শিং ইয়াৰ বৈশিষ্ট্য, যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা, ওৰাং, মানাহ আদি স্থানত প্ৰায় 2000 বা ততোধিক সংখ্যাত দেখা যায়, যি বিশ্বৰ সিংহভাগত এশিঙীয়া গড়ৰ বাসস্থান আৰু চোৰাং চিকাৰ আৰু বানপানীৰ ভাবুকিৰ পিছতো সংৰক্ষণ প্ৰচেষ্টাৰ বাবে ইয়াৰ সংখ্যা বৃদ্ধি পাইছে। তাৰপিছত আৰু ৰাজস্থানৰ গৌৰৱ যেনেকুৱা উট, আমি উটৰ বিষয়ে দেখিছোঁ। উট ৰাজস্থানৰ এক গৌৰৱ জন্তু, যাক মৰুভূমিৰ জাহাজ বুলি হিচাপে জনা যায়। আৰু আমি সকলোৱে জানো যে অসমত থকা শিৱসাগৰত অসমৰ আহোমসকলৰ প্ৰাচীন মহল যেনে ৰংঘৰৰ বিষয়ে আমি ইয়াত উপস্থাপন